নিস্তব্ধ গহীন নিশা, কারো কত নাই সাগর। মাঝে 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 নিয়তিয়ে মাথো প্রকৃতির ভাঙিছে টোপনি। এনে অকালত মাতিছে যেতিয়া দাদা উচিত সম্পত্তিয়ে, নিশ্চয় নিশ্চয় আছে কিবা মহৎ কারক। ময়ো ভাবিছো তাকে, কি হ'ব পাৰে, কি হ'ব পাৰে সেই মহৎ কাৰণ। এনেকুৰো পচন্দ আদেশ দাদাৰ মুখত আজি শুনিলো প্ৰথম। প্রণাম রঘুপতি অনুস্পিন্দর। হোৱা আয়ুষ্মান। কিয় দাদা ইমান গহীন নিশাৰ মিলনৰ হল প্ৰয়োজন? ভাইহঁত দাদা ৰাজদণ্ড হাতে যান। কি আছে ৰজনী তাৰ, কি আছে দিব্য, দাদা কি আছে অকাল তাৰ, কিবা আছে কাল। অন্ধক দেখাই পথ নিশিদণ্ড পঙ্কৰে বলি। দাদা বাৰু যাওক সি কথা, কোৱাচোন ভাইহঁত, দাদা মৰণতকৈ কি আছে অতি মৰাত্মক? অপযোগ দাদা। উত্তম ভাই, আৰু কোৱা কি দ্ৰব্য ৰাখিলে হাতত দেশ জুৰি ৰতে নিন্দা, উচিত হ'বনে বাৰু তাক আঁকোৱালি থকা? জ্ঞানীজনে তেনে দ্ৰব্য কৰিব বৰ্জন। স্নেহৰ ভৰত দাদা যথাৰ্থ উত্তৰ দিলা প্ৰিয় অগ্ৰজক। শুনা তেন্তে ভাইহঁত, দাদা কওঁ শুনা গোপনীয় কথা মোৰ। উদ্ঘাটন কৰি মৰ্ম ভেদি খেল। বিচলিত নহবা কিঞ্চিতো। দাদা তোমালোক তিনিও ভাইবিনে কোনেনো পাতলাব, কোনেনো আঁতৰাব হত ভগা শ্ৰীৰামৰ দুখ? কোৱা দাদা, লাগে যদি কিবা সমস্যাৰ সমাধানৰ সম্ভেদ আমাৰ তিনি অনুচৰ পৰা। আৰু নাই, দাদা আৰু নাই সেই সমস্যাৰ সমাধান কৰাটো পুৰুষ স্বৰ্গত মৰ্ত্যত নতু এই বিশ্ব ব্ৰহ্মাণ্ড। দাদা শুনা ভাইহঁত, দাদা নিষ্কাণেৰে শুনিছো, দাদা তথাপিও মই অনুচৰৰ মুখে জানিব পাৰিছো ৰাজ্যৰ বতাহে আহিছে, মেঘে বৃদ্ধ পিছে, বনৰ বিহংগী কুলিয়েও ৰটনা ৰচিছে। দাদা লংকাধিপতি ৰাৱণৰ গৃহ ৰুদ্ধ সীতা, দেৱী কলংকিনী দাদা চৰিত্ৰ দূষিতা। অসম্ভৱ, অসম্ভৱ দাদা, অসম্ভৱ অসম্ভৱ। অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত, কিন্তু ৰামৰ বাক্যত, বিশেষতে ৰামৰ ভাগ্যত তলৈকৰ অসম্ভৱ সকলোবিলাকেই সম্ভৱ। মাতৃ সম বৈ মাতৃৰ কোপদৃষ্টিও সম্ভৱিল ৰামৰ ভাগ্য। অসম্ভৱ স্বৰ্ণমিগও সম্ভৱিল ৰামৰ ভাগ্য। দাদা জলাধিত পাষাণ উপগাও সম্ভৱিল ৰামৰ ভাগ্য। ইমানতো কোৱা কোৱা ভাইহঁত, অসম্ভৱ কিবা আছে জানো এই ৰঘুমুনি শ্ৰীৰামৰ জীৱনত? কি শুনিলো আজি? কলংকিনী কলংকিনী জনক দুহিতা। নহয় নহয় দাদা, লক্ষ্মণ দাদা শুনিবানে বাৰু, কৰিবানে বিশ্বাস ৰাম? কোৱা দাদা। কালি মই ছদ্মবেশে ঘূৰোতে ৰাজ্যত দাদা শুনিলো আপোন কাণেৰে। কি শুনিলা দাদা? অ ভাই শুনিলো মই আপোন কাণেৰে কি শুনিলা দাদা? চৰিত্ৰৰ আলোচনা দাদা ৰজকেও কৰিছে সীতা। দাদা সামান্য ৰজকৰ কথা কৰা পৰিহাৰা, এই সমগ্ৰ জগতে যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো সীতা সতী
জগদ্ধাত্ৰী দাদা স্বৰূপ বিশ্ব ভাই ৰজা হৈ এই কোটি প্ৰজামণ্ডলীৰ অসন্তুষ্টি তুমি কৰিবা সাধন এই নেকি ৰাজধৰ্ম এই নেকি ধৰ্মগুৰু এই ভাৰতবৰ্ষৰ দাদা অগ্নি তথ্য শুদ্ধ সুবৰ্ণ নুবোলে যেতিয়া সেই অযোধ্যাবাসীয়ে তেন্তে তেন্তে কি আছে উপায় উপায় ভাই শত্রুঘ্ন দাদা বলা বলা ভাই তুরন্তে কালন্ত কুচমর রূপ ধরি শিরচ্ছেদ করিয়া হো প্রতিনিন্দুকক চাও চাও আজি এ অযোধ্যার প্রজা নে লক্ষ্মণ চাও চাও আজি এই অযোধ্যার প্রজা নে লক্ষ্মণ লক্ষ্মণ ভাই লক্ষ্মণ দাদা চিৰ সংগী বনৰ সংগী তুমি মোৰ দাদা শুনা শুনা শ্ৰীৰামৰ অনুৰোধ কোৱা দাদা ৰজা মই প্ৰজাৰ সেৱা জানো ভালদৰে জানো মই ধৰ্ম মোৰ পুণ্য মোৰ সেই প্ৰজাৰ তুষ্টিৰ বাবে সেই প্ৰজাৰ তুষ্টিৰ অৰ্থে ৰামৰ অকাৰ্য নাই ইহ পৰকালে হয় দাদা অপবাদ অপযশ ইক্ষস বংশ খণ্ডাবৰ বাবে দাদা পাৰো বিষত দিব মই দেৱী জানকী পাৰো বিষত দিব মই নিষ্প্ৰাণ আৰু পাৰো বিষত দিব মই তোমালোক 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 তিনিও অনুযোগ নহবা 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 চঞ্চল মোৰ উচ্চ বংশৰ নিপতিকুল পবিত্ৰ কমলৰ গন্ধ ৰক্ষাৰ কাৰণে হলেও কলংকহীনা জানকী দাদা আজি মই দাদা দাদা কৰিম বিসৰ্জন নহয় দাদা নহয় বিসর্জন দিয়া লাগে আমার তিনিও অনুযোগ তথাপি তো দাদা লক্ষ্মী স্বরূপা দেবী জানকী তুমি নকরা বিসর্জন দাদা নকরা বিসর্জন লক্ষ্মণ ভাই লক্ষ্মণ দাদা বীৰ তুমি নহবা অধীৰ একেখন আকাশৰ তলত ৰবি আৰু সন্ধ্যা থাকিব নোৱাৰে একেলগে কোৱা কোৱা ভাই কাক বাঞ্ছা কৰা তুমি জানকী নে ৰাম নিৰুত্তৰ কিয় ভাই কোৱা কোৱা ভাই কাকে বাঞ্ছা কৰা তুমি জানকী নে ৰামক কোৱা 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 ভাই কাকে বাঞ্ছা কৰা অত্যাধিক জানকী নে ৰাম দাদা ভৰতৰ একান্ত মিনতি মিনতি প্ৰণতি মই নুশুনো একোকে কোৱা কোৱা ভাই কাকে বাঞ্ছা কৰা তুমি জানকী নে ৰামক কোৱা ভাই কাক লাগে তোমাক জানকী নে ৰামক ভাই লক্ষ্মণ দাদা ভাই লক্ষ্মণ কোৱা দাদা 14 বছৰ বনবাসৰ শীৰ্ণ ছায়া লক্ষ্মণ কোৱা কোৱা ভাই কাক লাগে তোমাক জানকী নে ৰাম কোৱা ভাই কাক লাগে তোমাক জানকী নে ৰাম কোৱা ভাই কাক লাগে তোমাক জানকী নে ৰাম নিবিচাৰিবা প্ৰত্যুত্তৰ নিবিচাৰিবা দাসকে দাদা কৰ জোৰে মই কৰিছো মিনতি কোৱা কোৱা দাদা
কিবা কাৰ্যময় কৰিম সাধন। শুনাতে তেন্তে ভাইহঁত, দাদা বাল্মীকিৰ তপোবন দৰ্শন কৰোৱা চলেৰে দাদা কালিলৈ প্ৰভাততেই কালিলৈ প্ৰভাততে ভাই কালিলৈ প্ৰভাততেই এৰি অহা জানকী তমসৰ অৰণ্যৰ মাজত আৰু নামাতিবা প্ৰিয় মোৰ আৰু নকবা একোকেই কালিলৈ প্ৰভাততেই পোহৰে ভূমি চোৱাৰ আগত থাকিব ৰথ প্ৰস্তুত হৈ সমান্তৰ সমে আৰু শুনা তোমালোক তিনিও অনুজে মোৰ এই অভিসন্ধি সম্পূৰ্ণ ৰাখিবা গোপনে। দাদা দাদা লক্ষ্মণ ভাই লক্ষ্মণ কান্দিছা তুমি ভাবিছা শ্ৰীৰামৰ হিয়া আজি হিয়া হৈ আছে, বিদাৰী আচলি হিয়া আজি হেম প্ৰতিমাৰ। জানা ভাই জানা কি জ্বলিছে নীৰৱ নিষ্ঠুৰ মোৰ হৃদয়ত। দাদা দাবানল সীতা দাহী দীপ্ত দাবানল শেষ অনুৰোধ মোৰ নাৰাখিলে দুখ মোৰ হ'ব অত্যাধিক। লক্ষ্মণ দাদা ভাই লক্ষ্মণ দাদা ভাই উঠা ভাই বীৰ তুমি লক্ষ্মণ বীৰ তুমি নহব অধীন। লক্ষ্মণ ক্ষত্ৰিয়ৰ নন্দন তুমি অযথা নকৰিবা ৰুদন। অশ্ৰু জল কৰা সম্বোধন নাযাবা পাহৰি ভাই। অলপ আগতেই তুমি মোক দিছা প্ৰতিশ্ৰুতি লাগিব পালিব এই আদেশ। যোৱা ভাই সুসজ্জিত কৰি ৰথ প্ৰস্তুত কৰা অযোধ্যাৰ ৰাজ তৰুণত। যোৱা ভাইহঁত নকৰা পলম। জানকীর তুমি তুমি দেখো হৃদয়াত্মা স্বামী বিগতে দয়া করা করি ভাই লক্ষ্মণ দাদা 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 কত পট্টাঘাতে লক্ষ্মণর কিরে
আই বহুমতী, আই বহুমতী, তুমি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয়, হৃদয়, তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল দেৱী জানকীক, সেদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয়? ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত তোমাৰ বাবে, দাদা, তোমাৰ বাবে বেৰিয়াই লৈছিলো শৰীৰত বাকলি বসন। কিন্তু কিয় দিলা এনে নিষ্ঠুৰ আদেশ? এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? বনৰ মাজত সুধিব যেতিয়া দেৱী জানকীয়ে মোক, স্নেহৰ লক্ষ্মণ, হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ সেই বনৰ মাজত মই অকলে কলৈ যাম? মই ক'ত থাকিম? কি বলে দাদা, কি বলে উত্তর দিব এই নিষ্ঠুর লক্ষ্মণে? নাই, মই আৰু বিচলিত হলে নহব। কাৰণ জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ, তেওঁৰ আদেশ মই নিশ্চয় পালিব লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁগৈ দেৱী জানকীক দূৰ ঘোৰ অৰণ্যৰ মাজত।